নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে মই কাপটোৰে একাপ পিচি থৈ দিয়া চেনি লৈছোঁ। আপোনালোকক এই কাপটোৰে জোখটো দি দিম, তেতিয়া আপোনালোকে ভালদৰে পিঠাটোৰ জোখটো জানিব আৰু পিঠাটোও ভাল হ'ব। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। পিঠাটো বনাম মই চুজিৰে। মই কাপটোৰে আপোনালোকে ভালদৰে জানিব। 1 কাপ দিলোঁ, আধা কাপ, 1.5 কাপ চুজি লৈছোঁ। আপোনালোকে মিহি চুজিটো ল'ব, যদি মোটা চুজি হয় মিক্সিত এবাৰ গুড়ি কৰি ল'ব। এতিয়া মই ইয়াত পাউডাৰ গাখীৰ দি দিছোঁ, 2 চামুচ। খুব টেষ্টি হয়, এইদৰে বনাব আপোনালোকে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে যদি ইয়াতে গোটা চেনিটো দিয়ে, তেতিয়াহ'লে আপোনালোকে ভালদৰে মিক্স কৰি ল'ব লাগিব। পাৰিলে আপোনালোকে পিচি থৈ দিয়া চেনিটোৱে ল'ব। যদি গোটা চেনিটো দি আপোনালোকে গোটা গোটা হৈ থাকে, তেতিয়া পিঠাটো ওপৰটো ভিজাৰ দৰে হৈ থাকিব। সেইকাৰণে আপোনালোকে গাখীৰত ভালদৰে গুলিও ল'ব পাৰে। দেখিছেনে, মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই চুজি 1.5 কাপ ল'লে আপোনালোকে গাখীৰ 3 কাপ ল'ব। 1 কাপ দি দিলোঁ। মই 2 কাপ দি দিছোঁ। মই 3 কাপ দি দিছোঁ। একেবাৰে এই জোখটোত আপোনালোকে পিঠাটো বনাব। এতিয়া গোটেইখিনি মই ভালদৰে দেখিছেনে, এইদৰে মিলাই লওঁ। আপোনালোকে গোটা চেনি দিলে এইদৰে 3-4 মিনিট সময় ভালদৰে এইদৰে মিলাই ল'ব। মই 2 মিনিট সময় ভালদৰে এইদৰে চামুচখনেৰে মিলাই থাকিম। এইদৰে খুব টেষ্টি পিঠা। আপোনালোকে ঘৰত এইকেইটা বস্তু সকলোৰে থাকিবই, এইদৰে বনাব পাৰিব। আপোনালোকে গাখীৰটো ল'লে অকণমান হাতেৰে আঙুলিৰে সহ্য কৰিব পৰা গৰম গাখীৰটো ল'ব। মই অলপ আঙুলিৰে চুলে গৰম হৈ থকা তেনেকুৱা গাখীৰ দি দিছোঁ। মই 2 মিনিট সময় এইদৰে মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 15 মিনিট সময় এইদৰে থৈ দিম। 15 মিনিট পিঠাটো বনাম মই কেক টিনটোত। ইয়াত মই অলপ ৰিফাইন এইদৰে লৈ লৈছোঁ। আপোনালোকে ঘিও দিব পাৰে লগাই। এইদৰে ভালদৰে লগাই ল'ব, যাতে সোনকালে পিঠাটো খাই আহে। এইদৰে ইয়াত মই কাগজ এখিলা এইদৰে ভালদৰে সমান জোখত আপোনালোকে কাটি ল'ব। এইদৰে মই দি দিছোঁ। একেবাৰে সোৱাদ লগা এটা পিঠা। আপোনালোকে এই পিঠাটোত কেকৰ টেষ্ট পাব। এইদৰে মই ৰেডি কৰি ল'লোঁ। দেখিছেনে? এতিয়া এইটো ছাইড কৰি থৈ এইপিনে মোৰ 15 মিনিট সময়ো হৈ গ'ল। এতিয়া চাই ল'ম। দেখিছেনে চুজিখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে। এইদৰে এবাৰ ভালদৰে গোটেইখিনি এইদৰে মিক্স কৰি ল'ম। একেবাৰে সহজতে আপোনালোকে এই পিঠাটো একেবাৰে টেষ্টি পিঠা এটা ঘৰতে এইদৰে বনাব পাৰিব। দেখিছেনে, মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে দি দিম একেটা কাপেৰে মই দেখাই দিছোঁ 1 কাপ। মই আটা লৈছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ল'ব পাৰে। ভালদৰে এইখিনি মিলাই ল'ব লাগিব। আটাখিনি দি আপোনালোকে কোনো ধৰণৰ গোটা গোটা নথকাকৈ ভালদৰে আপোনালোকে এইদৰে মিলাই ল'ব। এতিয়া মই একেটা কাপৰে জোখ দি দিছোঁ। মই ৰিফাইন লৈছোঁ। 4 ভাগৰ 1 ভাগ ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি দি এইখিনি আকৌ ভালদৰে মিলাই ল'ম।
এয়া মই ৰিফাইনখিনিও ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া ফ্লেভাৰৰ কাৰণে আপোনালোকে যিকোনো এচেঞ্চ দিব পাৰে। ভেনিলা ভাল পালে ল'ৰা ছোৱালীয়ে সেয়াও দিব পাৰে। মই এয়া আধা চামুচ জোখত ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে এইদৰে বনাব, একেবাৰে ল'ৰা ছোৱালীয়ে কেকৰ টেষ্ট পাই যাব। এয়া দেখিছেনে? মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে এইটো জোখত ৰখাব। ইয়াতকৈ বেছি পাতলো নকৰিব আৰু বেছি ডাঠো নকৰিব। এতিয়া ইয়াতে দি দিম মই আধা চামুচ জোখত এয়া বেকিং পাউডাৰ। বেকিং চ'ডা নহয়, মই বেকিং পাউডাৰ দি দিছোঁ। এতিয়া এইখিনি এইদৰে মিলাই লওঁ। খুব টেষ্টি পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাই দিব। মই গোটেই মিশ্ৰণখিনি ভালদৰে এয়া মিলাই ল'লোঁ। এতিয়া এইটো জোখত আপোনালোকে ৰখাব। আৰু এবাৰ দেখাই দিছোঁ, এইটো জোখত ৰখাই দিলে পিঠাটো খুব ভাল হ'ব। এতিয়া মই কেক টিনটোত এইদৰে পিঠাৰ মিশ্ৰণখিনি দি দিছোঁ। এয়া মই দি দিলোঁ। এইটো মোৰ ৰেডি হৈ গ'ল। মই চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। আপোনালোকে আগতে পানীখিনি উতলাই ল'ব। এয়া মই ষ্টেণ্ড এডাল দি দিছোঁ। এতিয়া মই পিঠাৰ পাত্ৰটো এইদৰে দি ঢাকনিৰে ঢাকি 15 মিনিট সময় থৈ দিম। বেছি সময় নহয়, মিডিয়াম ফ্লেমত থৈ দিব। এইপিনে মোৰ 15 মিনিট সময় হৈ গ'ল। এতিয়া চাই লওঁ। এয়া দেখিছেনে? পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এতিয়া মই ছুৰীখনেৰে এইদৰে ছাইডটো অলপ ঘূৰাই লৈছোঁ। প্লেট এখন দি এইদৰে এয়া দেখিছেনে? এতিয়া মই কাগজখন এইদৰে কিমান ধুনীয়া হয়। আপোনালোকে ঘৰত এইদৰে বনাই দিব। ল'ৰা ছোৱালীয়ে কেকৰ বুলি ভাবি সিহঁতে খাব। এতিয়া মই পিচ পিচকৈ কাটি ল'ম। এয়া দেখিছেনে কিমান চফ্ট হৈছে। একেবাৰে কোমল হয়। আপোনালোকে এইদৰে বনাব। একেবাৰে মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে হেলথি হয়। আপোনালোকে এইদৰে বনাব। এতিয়া মই গোটেইখিনি পিচ পিচকৈ কাটি এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। বয়োজ্যেষ্ঠও খাব পাৰিব। খুব কোমল হয়। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।